গুড মৰ্নিং আজি আমাৰ নগাঁও ফেষ্টিভেলৰ আৰু এটা গুৰুত্বপূৰ্ণ দিন আৰু বহুত ভাল লগা দিন যে আজি আৰু এজন ব্যক্তিয়ে আজি ফেষ্টিভেলৰ কাৰ ফাণ্ডৰ পৰা গাড়ী ল'ব গৈ আছে মুস্তাফা কামাল ছাৰ যিজন ভিঙৰ হয় আৰু কেনেকৈ ফেষ্টিভেলত এবছৰ দুবছৰ কাম কৰি ইয়াৰ পৰা কেনেকৈ গাড়ী ল'ব পাৰি কেনেকৈ ভাল ইনকাম কৰিব পাৰি বিদেশ ভ্ৰমণ কৰিব পাৰি তাৰে এটা নিদৰ্শন তাৰে এটা উদাহৰণ আমাৰ লগতে আছে মই প্ৰথমতে তেখেতক এখন গোলাম গামোচাৰে গামোচাৰে আৰু তেনেকৈ মই জনাব তালি বাজিব লাগে তালি নহয় দাদা খানা আদৰণি জনাবলৈ অনুৰোধ জনালোঁ বহুত লিডাৰ্ছ আছে ড্ৰাইভাৰ ডাইৰেক্টৰ আছে দুজনকৈ ষ্টাৰ ডাইৰেক্টৰ আছে আৰু তেওঁ প্ৰত্যেকজন ব্যক্তিয়ে ইয়াত আজি কাৰ ফাণ্ডে চিকাৰ আৰু গাড়ীও ইয়াৰ পৰা লৈছে মই প্ৰথমতে ৰফিকুল ইছলাম ছাৰ তেখেতৰ ইমিডিয়েট ডাউনলাইন আমাৰ মুস্তাফা কামাল ছাৰৰ বিষয়ে অলপ ক'বলৈ আৰু যিটো বিষয়ে ক'বলৈ তেখেতৰ আপলাইনকে মই অনুৰোধ জনালোঁ গুড মৰ্ণিং আজি মোৰ মানে এনেকুৱা আনন্দৰ দিন মানে এনেকুৱা পৰিস্থিতি মই আজিও বেছি নহয় 5 মাহ 6 মাহ আগত ময়ো এইটো ইণ্ডাষ্ট্ৰীৰ পৰা গাড়ী লৈছিলোঁ এইখন ডিলাৰৰ পৰাই কিন্তু মই এনেকুৱা মানে ফূৰ্তি অনুভৱ কৰা নাছিলোঁ কিন্তু আজিৰ দিনত তেনেকুৱা মোৰ ফিলিংছ হৈ আছে যাতে মোৰ টিমক মই গাড়ী দিব পাৰিছিলোঁ মই আজি 10 মাহ আগত গৈছিলোঁ জইনিং কৰাবৰ কাৰণে কিন্তু মুস্তাফা ছাৰে প্ৰথমতে ৰিজেক্ট কৰিছিল মুস্তাফা ছাৰক পিছত সুধিছিলোঁ মই ছাৰ আপুনি কি কৰে কৈছিলোঁ মই বেংকৰ স্কুলত কাম কৰি আছোঁ কিমান দিন ধৰি কৰি আছে কৈছিলোঁ মই 8 বছৰ ধৰি কৰি আছোঁ 8 বছৰত আপুনি কি কি ফাইদা পাইছে এইটো কওক কৈছিলে একো ফাইদা পোৱা নাই মই বোলো কিমান টকা আহে কৈছে 1 টকাও নাহে 1 টকাও যদি নাহে তেনেহ'লে আমাৰ লগত আহক এইটো ইণ্ডাষ্ট্ৰী পিছত প্ৰথম দিনা কামাল ছাৰে ৰিজেক্ট কৰিছিল কিন্তু আৰু এদিন গৈছোঁ কামাল ছাৰৰ লগত যোৱাৰ পিছত কামাল ছাৰক ভালকৈ বুজাইছোঁ বুজোৱাৰ পিছত কামাল ছাৰে ফৰ্ম ফিল আপ কৰাই পেলাই এইটো ইণ্ডাষ্ট্ৰীত আনিছিলোঁ আনাৰ পিছত আজি 8 মাহ হৈছে 8 মাহ 9 মাহত গাড়ী 10 লাখ টকা দামৰ গাড়ী আৰু প্লাছ উইথ আজি ইনকাম পাৰ মান্থ 52,000 চলি আছে এটাই কথাই কৈছিলোঁ ছাৰ আপুনি এটা কাম কৰক এখন দোকান চেঞ্জ কৰক আপোনাৰ লাইফো চেঞ্জ হৈ যাব চাওক ফ্ৰেণ্ডছ ইয়াৰ পৰা আপুনি চাবোন চাহপাত তেল টুথপেষ্ট এইটো ৱেষ্টেজ ইণ্ডাষ্ট্ৰীৰ পৰা লওক আৰু আপোনাৰ জীৱন পৰিৱৰ্তন কৰক ধন্যবাদ আজি আলাউদ্দিন ছাৰৰ মুখেৰে দুই এষাৰ শুনিবলৈ আমি বিচাৰিম ছাৰ আপুনি অলপ গুড মৰ্ণিং চাওক মই আজি ভেষ্টিছত অহা ধৰক এবছৰ পাৰ হৈ গ'ল কিন্তু মোৰ নিচিনা নৰ্থ ইষ্টত মানে গৰ্বৰ কথা আৰু ক'বলৈ লাভ নাই কিয় জানে মোৰ ডাউনলাইন এয়া চাওক এই ৰফিকুল ইছলাম এই আমাৰ ডাউনলাইন দুইজন ডায়মণ্ড ডাইৰেক্টৰ তেওঁ দুজনক এইজনক যেতিয়া মই মানে জইনিং দিব গৈছিলোঁ তেখেতৰ মান্থলি এইটোত নহয় বেলেগ বিজনেছত কমেও 1 পৰা 1.5 লাখ টকা পাৰ মান্থলি ইনকাম কিন্তু যেতিয়া মই গৈছোঁ মোৰ নিজৰ ভাগিন হয় কিন্তু যাওঁতে তেখেতে মানে মোৰ মমাৰ ফালে চাই খালি জইনিং হৈছে আৰু যোনদিনা মই ফাৰ্ষ্ট ৰাইচ বিন তেলো দিছিলোঁ তেখেতে আমাৰ শৰ্মা ছাৰৰ লগত কাজিয়াও লাগিছে ইমান দাম বুলি কিন্তু আজি বেছি দিন হোৱা নাই ধৰি লওক এইটো 14-15 মাহ চলিছে 14-15 মাহত 1 লাখ মানে 1,40,000 টকা তেখেতৰ স্যালাৰি আৰু তেখেতৰ এই ডাউনলাইন
কিন্তু তেখেতৰ দৰমহা 1,28,000 কিমান টকা হৈ গ'ল। ইয়াৰ পৰা মোৰ নিচিনা গৰ্ব কৰা আৰু আপ্যায়ন যদি ভাল থাকে আৰু নৰ্থ ইষ্টত মই এইটোৱে কওঁ, আমাৰ নগাঁৱৰ ভিতৰত চবেই কয় DC আছে, কিন্তু মই কওঁ আমাৰ ভেষ্টিছৰ DC আমাৰ জিয়াউদ্দিন আহমেদ ছাৰ তেখেতৰ টিমত থাকি মইতো কওঁ ইণ্ডিয়াৰ ভিতৰত যেনেকৈ সিদ্ধাৰ্থ সিং ছাৰৰ লাইনত যিমান মানুহে হেৰি কৰি পেলাই সিদ্ধাৰ্থ সিং ছাৰ যিমান দিনৰ পৰা হৈছে, আমাৰ যদি এই জিয়া ছাৰৰ লগত যদি কোনোবাই যদি এনেকৈ থাকিব পাৰে, সিদ্ধাৰ্থ সিং ছাৰে 1,05,00,000 কিমান টকা ইনকাম কৰিছে, মই কওঁ আমাৰ এই জিয়া ছাৰৰ টিমত থাকিলে চেম তেনেকুৱা ইমান দিনৰ ভিতৰত সেইটো কনফাৰ্ম হ'ব, এইটো 100%। ভেষ্টিছৰ পাৱাৰ মই একোৱেই নহয়। আজি চাওক ডায়মণ্ড ডাইৰেক্টৰ তেওঁৰ মুখৰ পৰা 2 এষাৰ শুনিব বিচাৰিম এই মুহূৰ্তত। গুড মৰ্নিং। গুড মৰ্নিং। আজি আমাৰ সৌভাগ্য দিন। প্ৰেষ্টিজৰ পৰা কেনেকৈ মানুহে 9 মাহত 1 বছৰ 1.5 বছৰত গাড়ী ল'ব পাৰে তাৰে এটা প্ৰমাণ। আজি মোৰ ডাউনলাইন, মই গাড়ী লোৱাটো ডাঙৰ কথা নহয়। মই আজি 4 মাহ আগত গাড়ী পাইছোঁ, কিন্তু মই মোৰ ডাউনলাইনত 5টাকে গাড়ী দিব পাৰিছোঁ, এইটোৱে মোৰ সৌভাগ্য দিন। এইটো মোৰ খুব ভাল লাগিছে। আৰু আমাৰ আপোনাৰ জিয়াৰুদ্দিন ছাৰ তেখেতক বেছিকৈ আমাক বহুত হেল্প কৰে, এইকাৰণে আমি সক্ষম হ'ব পাৰিছোঁ। আজি ধন্যবাদ ইনকাম ল'ব পাৰিছোঁ। এতিয়া আমি যিজন ব্যক্তিয়ে আজি এই মুহূৰ্তত আজি তেওঁৰ নিজৰ গাড়ীৰ সন্মুখত ৰখি পেলাই আজি তেওঁৰ ষ্টেটমেণ্ট জানিব বিচাৰিম। আজি তেওঁৰ কেনেকুৱা লাগি আছে আজিৰ দিনটোত। আৰু ছাৰ আপুনি নেক্সট মমেণ্টত আপুনি অলপ আপোনাৰ নিজৰ ছাকচেছ ষ্টৰি অলপ বহুত আপোনাৰ ডাউনফল ডিষ্ট্ৰিবিউটাৰ্ছ আছে আগলৈ যাওক। গুড মৰ্নিং। গুড মৰ্নিং। মই যেতিয়া সোমাইছিলোঁ মই ভাবিছিলোঁ যে ভেষ্টিজত মই ছাকচেছফুল হ'ব নোৱাৰিম। মোৰ বহুত কষ্ট হৈছে। মই যেতিয়া ফিল্ডত যাওঁ মানুহে কয় কি লৈ আহিছা, চাবান তেল লৈ আহিছা, এইটো ভাল বস্তু আপুনি লওকচোন। মই চেষ্টা কৰি আছোঁ। তাৰপিছত মানুহ লাহে লাহে পাই আছোঁ। এটা দিওঁ নাই ছাকচেছফুল মানুহ পালোঁ। তাৰপিছত 3টামান পাইছোঁ। তাৰপিছত মানুহে ঠিকে আছে ভেষ্টিজ ভাল। তাৰপিছত মই কেইটামান বস্তু মই ডেমো কৰিছোঁ ভেক্সল কৰাৰ পৰাই মই ভেষ্টিজত ছাকচেছ কৰিছোঁ। আজি আপোনাৰ কেনেকুৱা লাগি আছে, গাড়ীটো পাই কেনেকুৱা লাগিছে? মই গাড়ীটো পাই মোক বহুত আনন্দ লাগিছে। মোৰ মিছেজো আৰু মেডামো আছে, মেডামক আপোনাৰ অনুৰোধ কৰিছোঁ আপুনি আহক। আজিৰ দিনটোত আপোনাক কেনেকুৱা লাগিছে আপুনি 2 এষাৰ ক'বলৈ অনুৰোধ জনালোঁ। আহক, আপোনাৰ বাচ্চা লৈ আহিছে। আপুনি চমুকে কওক মেডাম, চমুকে কওক কেনেকুৱা লাগিছে? আপোনাৰ হাজবেণ্ডে গাড়ী পাইছে, আপোনাৰ কেনেকুৱা লাগিছে? এইফালে চাই পেলাই কওক। ভাল লাগিছে? আপুনি ভাল লাগিছে? ভাল লাগিছে। এতিয়া আমি যিখন গাড়ী আজি কামাল ছাৰে হেৰি কৰিছে, আমি প্ৰথমতে গাড়ীখন চাম, তাৰপিছত আমি বেলেগ কিবা য়েছ অৰ নো? আৰু এজন লিডাৰ আছে ছাৰ, আমাৰ এইজনো ঠিক আছে কম সময়ত কম হয় ছাৰ। চমুকে কওক আপোনাৰ এক্সপিৰিয়েঞ্চ। গুড মৰ্নিং। মোৰ নাম শহীদুৰ ৰহমান। মই ভেষ্টিজত জইন দিছিলোঁ মাৰ্চৰ 2 তাৰিখে। মই ভবা নাছিলোঁ যে এই আজি আগষ্ট মাহ পৰিছে 5 মাহ ৰানিং। ভবা নাছিলোঁ ইমানখিনি আগুৱাব পাৰিম, কিন্তু মোৰ আপলাইন আৰু ডাউনলাইনে মোক সহায় কৰি আছে। মই এইটো আগত 2 মাহৰ ভিতৰত আমি কাম কৰিম। আমি চবেই মিলি গাড়ী চাব লাগে। এতিয়া গাড়ী চাব লাগে আৰু আমি এতিয়া আনভিল কৰিব গৈ আছোঁ। ইয়াত সহায় এতিয়া মোৰ অভিমতে আপুনি
বেশি বেশি খাওয়া খাচ্ছে কেক খাই দোকা কেক খাই হুম